নমস্কাৰ মই ঋতুৰাজ টাইমিটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰ কৰা কাৰ্যক আছুৱে এই পৰ্যন্ত কোনো প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাই আছুৱে এই ক্ষেত্ৰত কিয় প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাই বুলি এতিয়া ছাত্ৰ সংগঠনটোক জাতীয় সংগঠনৰ এগৰাকী নেতাই তুলা ধুনা দিয়াৰ খবৰ এই মুহূৰ্তত আহি পৰিছে সবাতোকৈ ডাঙৰ খবৰ টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছো বিগ ব্ৰেকিং শংকৰজ্যোতিক লৈ আছুৰ নিমাত কিয় বুলি এতিয়া জাতীয় সংগঠনৰ এগৰাকী নেতাই প্ৰশ্ন উত্থাপন কৰিছে মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতো ক'ত গ'ল আছুৰ জাতীয়তাবাদী সত্তা যদি মুখ্যমন্ত্ৰীয়ে হাতকেৰেয়া খুলিবলৈ দিব পাৰে নিৰ্দেশ তেনেহ'লে আছুৱে কিয় এটা প্ৰতিক্ৰিয়া দিব নোৱাৰে অসমৰ ৰাইজে সদৌ অসম ছাত্ৰ সন্থাৰ পৰা আশা কৰে আৰু এজন খিলঞ্জীয়াৰ হৈ মাত মতাৰ দায়িত্ব আছিল সদৌ অসম ছাত্ৰ সন্থাৰ কিন্তু এতিয়া শংকৰজ্যোতি বৰুৱা সন্দৰ্ভত আছুৰ এটা মাত নাই এই পৰ্যন্ত শংকৰজ্যোতি বৰুৱা দাগী অপৰাধী নহয় আদালতৰ ভিতৰলৈ তেওঁ হেণ্ডকাফ লগাই লৈ যোৱা হৈছিল আৰু এই ক্ষেত্ৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হেণ্ডকাফ খুলি দিবৰ বাবে দিছিল নিৰ্দেশ আৰু এই ক্ষেত্ৰত আছুৱে নিজৰ মন্তব্য দাঙি ধৰিব লাগিছিল আৰু তেল ডিপুৰ মালিক তনু চাহিয়ে অসমীয়াক লৈ কৰা যি বিৰূপ মন্তব্য সেই মন্তব্যটো আছুৰ কোনো ধৰণৰ প্ৰতিক্ৰিয়া নাই ক'ত গ'ল আছুৰ জাতীয়তাবাদী সত্তা তাক লৈ এতিয়া উত্থাপন হৈছে প্ৰশ্ন মুখ্যমন্ত্ৰীয়ে যদি শংকৰজ্যোতি বৰুৱাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব পাৰে আছুৱে কিয় নোৱাৰে বুলি কৰিলে প্ৰশ্ন শদিয়াৰ পৰা ধুবুৰীলৈ ইয়াৰ প্ৰতিবাদ হৈছে কিন্তু আছুৱে বৰ্তমানেও মৌনব্ৰত পালন কৰি আছে বুলি মন্তব্য প্ৰকাশ কৰিছে এগৰাকী জাতীয় সংগঠনৰ নেতাই সমগ্ৰ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত আছে আৰু যি সময়ত দেখিবলৈ পোৱা গৈছে দুলীয়াজানৰ এটা তেল ডিপু যিটো তেল ডিপুক লৈ এক প্ৰকাৰ হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছিল কি কেনেধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছিল সেই দৃশ্য টাইমিটৰ দৰ্শকসকলক মুহূৰ্ত দেখুৱাইছে বিএন সিং নামৰ ব্যৱসায়ীগৰাকীৰ পেট্ৰল পাম্পটোত এটা অনাকাংক্ষিত ঘটনা আৰু তাৰ পাছতে মাৰপিট কাজিয়াৰ সূত্ৰপাত আৰু অৱশেষত দেখিবলৈ পোৱা গ'ল বিএন সিং নামৰ তেল ডিপুটো বিএন সিঙৰ কন্যা তনু চাহি নামৰ যুৱতীগৰাকীয়ে অসমীয়া জাতিক এক প্ৰকাৰ দালাল বুলি আখ্যা দিছিল আৰু সমগ্ৰ ঘটনা সন্দৰ্ভত বিষয়টোক লৈ এতিয়া আৰক্ষীৰ জিম্মাত থাকিবলগীয়া হৈছে প্ৰাক্তন ছাত্ৰ নেতা শংকৰজ্যোতি বৰুৱা আৰু শংকৰজ্যোতি বৰুৱাক হেণ্ডকাফ লগাই আদালতৰ মজিয়ালৈ যি লৈ যোৱাৰ দৃশ্যাংশ সেই দৃশ্যাংশ ৰাজ্যজুৰি ভাইৰেল হৈ পৰিছিল তেনে পৰিপ্ৰেক্ষিতত সমগ্ৰ বিষয়টোক লৈ সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা কিন্তু এই পৰ্যন্ত কোনো ধৰণৰ প্ৰতিক্ৰিয়া অহা নাই বিভিন্ন দল সংগঠনে ইতিমধ্যে বিষয়টোক লৈ মাত মাতিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে প্ৰতিবাদ আৰম্ভ কৰিছে বীৰ লাচিত সেনাকে আৰম্ভ কৰি বিভিন্ন জাতীয় দল সংগঠনে তনু চাহি নামৰ যুৱতীগৰাকীক গ্ৰেপ্তাৰ নকৰা পৰ্যন্ত প্ৰতিবাদ অব্যাহত ৰখাৰ হুংকাৰ দিছে তৈলনগৰী দুলীয়াজান বন্ধ কৰি ৰখাৰ হুংকাৰ দিছে আৰু তেনে পৰিপ্ৰেক্ষিতত এটা গুৰুত্বপূৰ্ণ ছাত্ৰ সংগঠন সদৌ অসম ছাত্ৰ সন্থা কিন্তু এই ক্ষেত্ৰত নিমাত শংকৰজ্যোতি বৰুৱাৰ ক্ষেত্ৰতো কোনো প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাই আছুৱে আৰু সমান্তৰালকৈ অসমীয়া জাতিক দালাল আৰু অসমীয়া জাতিয়ে ফ্ৰীতে খোৱা বোৱা কৰা জাতি বুলি এক প্ৰকাৰ মন্তব্য কৰাৰ পাছত এই বিষয়টোতো কোনো ধৰণৰ প্ৰতিক্ৰিয়া এতিয়া সদৌ অসম ছাত্ৰ সন্থাই ব্যক্ত কৰা নাই তেনে পৰিপ্ৰেক্ষিতত জাতীয় সংগঠনৰ এজন নেতাই এতিয়া মন্তব্য প্ৰকাশ কৰি বিষয়টোক লৈ চৰ্চিত এক পৰিস্থিতিৰ উদ্ভৱ কৰা দেখিবলৈ পোৱা গৈছে বিকাশ অসমৰ মন্তব্য আছে টাইমিটৰ দৰ্শকসকলক মন্তব্য শুনাই লৈছোঁ কথাটো খুব চিন্তনীয় বিষয় হয় আৰু শংকৰজ্যোতি বৰুৱাৰ লগত হোৱা ঘটনাটোৱে বিক্ষিপ্ত ঘটনা নহয় ইয়াৰ আগতো এনেকুৱা ঘটনা ঘটিছে আৰু আহি থকা দিনত ইয়াৰ পাছতো এনেকুৱা ঘটনা ঘটিব কাৰণ এনেকুৱা ঘটনা পৰিঘটনাত আমাৰ যিসকল ব্যক্তিয়ে মাত মাতিব লাগে সেইসকল ব্যক্তিয়ে মাত নামাতে কাৰণে তেওঁলোকৰ যিটো অধিকাৰ কাৰণে যিটো বিপ্লৱ সূচনা কৰিব লাগে যিসকল ব্যক্তিৰ পৰা অসম আৰু অসমীয়াই আশা কৰে সেই সকল ব্যক্তিৰ পৰা সেই ধৰণৰ প্ৰতিক্ৰিয়াটো নোপোৱাৰ কাৰণে ক'ৰবাত নহয় ক'ৰবাত এই বহিৰাগত মানুহখিনিয়ে কিন্তু এতিয়াও চল চাই তেওঁলোকে কঠীয়া পাৰিবৰ কাৰণে চেষ্টা কৰে ইতিমধ্যে আপোনালোকে গম পাইছে যে বীৰ লাচিত না অসম আৰু মই এইটো সময়ত এটা সংগঠনৰ নাম ল'ব লাগিব অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ খুব সক্ৰিয়ভাৱে যোৱাকালি তাতে গৈ তেওঁলোকে বিএন সিং পেট্ৰল পাম্পটো বন্ধ কৰি দিছে কিন্তু অসমৰ ৰাইজে আশা কৰিছে যে এইটো সময়ত শংকৰজ্যোতি বৰুৱা আছুৰ এজন প্ৰাক্তন সাধাৰণ সম্পাদক হিচাপে নহয় শংকৰজ্যোতি বৰুৱা হ'ল আমাৰ এজন থলুৱা খিলঞ্জীয়া এজন মানুহ হয় এজন ব্যক্তি হয় এটা সত্তা হয় শংকৰজ্যোতি বৰুৱাৰ ক্ষেত্ৰত হোৱা দুটা অপৰাধ প্ৰথম অপৰাধটো হ'ল তেওঁৰ কোনো দাগী অপৰাধী নহয় তেওঁ কোনো সেক্সুৱেল মলেষ্ট কৰি অহা তেনেকুৱা অপৰাধী নহয় তেওঁ কোনো ড্ৰাগছ পেডলাৰ নহয় তেওঁ কোনো ৰেপিষ্ট নহয় তেওঁ যে হাতত যে হেণ্ডকাফডাল লগাই পেলাই যে তেওঁ যে ये लोग सब फ्री में खाने वाला आदमी है सब फ्री में खाने वाला आदमी है सब दलाल लोग है खड़ा है
सबको रोटी खाने आना এই মন্তব্য শুনাইছো টাইম এইটৰ দৰ্শকসকলক এয়া এগৰাকী জাতীয় সংগঠনৰ নেতাই কৰিছে মন্তব্য এজন খিলঞ্জীয়াৰ হৈ মাত মতাৰ দায়িত্ব আছিল আসুৰ সদৌ অসম ছাত্ৰ সন্থাই মাত মাতিব লাগিছিল বিষয়টো তেনেধৰণৰ কেতবোৰ প্ৰতিক্ৰিয়া এতিয়া দেখিবলৈ পোৱা গৈছে যদিহে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বিষয়টো সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিব পাৰে যদিহে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে তথাপিকৈ হেণ্ডকাপ খুলিবলৈ নিৰ্দেশ দিব পাৰে তেনে পৰিপ্ৰেক্ষিতত সদৌ অসম ছাত্ৰ সন্থাই বিষয়টোক লৈ এটা প্ৰতিক্ৰিয়া কিয় দিব নোৱাৰিলে প্ৰথম প্ৰশ্ন উত্থাপন কৰা হৈছে দ্বিতীয়টো প্ৰশ্ন যদি শংকৰজ্যোতি বৰুৱাৰ হৈ মাত মাতিবলৈ মন নাই সদৌ অসম ছাত্ৰ সন্থাৰ তেনেহ'লে আন এটা বিষয়ও জলজল পটপটকৈ ওলাই আছিল সেই বিষয়টোতো মাত মাতিব পাৰিলেহেঁতেন সদৌ অসম ছাত্ৰ সন্থাই সেই বিষয়টো হৈছে পেট্ৰল পাম্পটোৰ স্বত্বাধিকাৰী BN সিঙৰ কন্যা তনু চাহি নামৰ যিগৰাকী যুৱতীগৰাকীয়ে অসমীয়া জাতিক দালাল বুলি উল্লেখ কৰিলে তনু চাহি নামৰ যুৱতীগৰাকীয়ে অসমীয়া জাতি ফ্ৰী মে খানেৱালা আদমি বুলি উল্লেখ কৰিলে আৰু তেনে পৰিপ্ৰেক্ষিতত অসমীয়া জাতিক এইগৰাকী যুৱতীয়ে কৰা অপমান কোনো কাৰণতে জাতীয় দল সংগঠনে সহ্য নকৰে তেনে পৰিপ্ৰেক্ষিতত এইগৰাকী যুৱতীক গ্ৰেপ্তাৰ নকৰা পৰ্যন্ত দুলিয়াজানৰ যি তৈল নগৰী দুলিয়াজান সেই দুলিয়াজান বন্ধ কৰি ৰখাৰ হুংকাৰ প্ৰদান কৰা হৈছে 23 তাৰিখে জংগী আন্দোলন গঢ়ি তোলাৰ এক প্ৰকাৰ হুংকাৰ দিছে আৰু তেনে পৰিপ্ৰেক্ষিতত দেখিবলৈ পোৱা গৈছে আসুৱে কিন্তু সমগ্ৰ বিষয়টো সন্দৰ্ভত এই পৰ্যন্ত একো এটা শব্দও মুখেৰে বাহিৰ কৰা নাই তেনে পৰিপ্ৰেক্ষিতত আসুৰ এই নীৰৱ ভূমিকাক লৈ এক প্ৰকাৰ খৰ্গহস্ত জাতীয় অন্যান্য সংগঠনৰ নেতাসকল তেনে পৰিপ্ৰেক্ষিতত যদি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিব পাৰে আসুৱে কিয় নোৱাৰে বুলি প্ৰশ্ন উত্থাপন কৰিছে আৰু তেওঁ দাগী অপৰাধী নহয় শংকৰজ্যোতি বৰুৱা দাগী অপৰাধী নহয় বুলি মন্তব্য প্ৰকাশ কৰিছে জাতীয় সংগঠনৰ এগৰাকী নেতাই আৰু শংকৰজ্যোতি বৰুৱাক লৈ আসুৱে এক প্ৰকাৰ চকুমুদা কুলিৰ ভাও ধৰা কাৰ্যক সহজভাৱে মানি লোৱা নাই অন্যান্য জাতীয় দল সংগঠনৰ নেতাসকলে অথবা সদস্যসকলে অসমৰ ৰাইজে সদৌ অসম ছাত্ৰ সন্থাৰ পৰা যথেষ্ট আশা কৰে তেনে পৰিপ্ৰেক্ষিতত শংকৰজ্যোতি বৰুৱাৰ ক্ষেত্ৰত আৰু অসমীয়া জাতিক এগৰাকী অনা অসমীয়া যুৱতীয়ে কৰা তাচ্ছিল্যসূচক মন্তব্যৰ ক্ষেত্ৰত সদৌ অসম ছাত্ৰ সন্থাই এই পৰ্যন্ত কিয় এটা প্ৰতিক্ৰিয়া ব্যক্ত কৰিব পৰা নাই এই পৰ্যন্ত কিয় এটা মাত মাতিব পৰা নাই তাক লৈ এটা প্ৰশ্ন উত্থাপন হৈছে আৰু বিষয়টোক লৈ এটা ৰাজ্যজুৰি এক প্ৰকাৰ চৰ্চিত পৰিৱেশৰ উদ্ভৱ হোৱাৰ সূচনা হোৱাৰ প্ৰেক্ষাপট দেখিবলৈ পোৱা গৈছে বিকাশ অসমৰ মন্তব্য পুনৰ শুনাইছোঁ দৰ্শকসকলক জনাই আছো কিয়নো সমগ্ৰ ৰাজ্য কপাই যোৱা এটা ঘটনা কিয়নো এটা তেল ডিপুত সংঘাত আৰম্ভ হৈছিল অনা অসমীয়া তেল ডিপুৰ মালিকৰ সৈতে কেতবোৰ সংঘাতত লিপ্ত হৈছিল কেইজনমান যুৱক আৰু তাৰ পাছতে মাৰপিটৰ দৰে ঘটনা সংঘটিত হ'ল আৰু তাৰ পাছতে BN সিং নামৰ ব্যৱসায়ীগৰাকীৰ তেল ডিপুত মাৰপিটৰ ঘটনা সংঘটিত হোৱাত এই ভিডিঅ' ভাইৰেল হৈ পৰিল সামাজিক মাধ্যমত আৰু তাৰ মাজতে সেই মাৰপিটৰ ঘটনাত নাম সাঙুৰ খাই আছিল শংকৰজ্যোতি বৰুৱাৰ প্ৰাক্তন আসুৰ প্ৰাক্তন সাধাৰণ সম্পাদকৰ দায়িত্বত আছিল শংকৰজ্যোতি বৰুৱা আৰু সেই শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে আছে এতিয়া এটেম্প টু মাৰ্ডাৰৰ অভিযোগ আৰু এটেম্প টু মাৰ্ডাৰৰ অভিযোগ থকা শংকৰজ্যোতি বৰুৱাক ইতিমধ্যে গ্ৰেপ্তাৰ কৰি লৈ যোৱাৰ দৃশ্যাংশ ভাইৰেল হৈ পৰিল ৰাজ্যজুৰি আৰু আদালতলৈ হাতত হাতকেৰেয়া লগাই শংকৰজ্যোতি বৰুৱাক লৈ যোৱাৰ ঘটনা সহজভাৱে জাতীয় দল সংগঠনে লোৱা নাই আৰু তেনে পৰিপ্ৰেক্ষিতত দেখিবলৈ পোৱা গৈছে দুলিয়াজানত এক প্ৰকাৰ বন্ধ ঘোষণা পৰ্যন্ত কৰিবলৈ বাধ্য হৈছে জাতীয় দল সংগঠন আৰু যিগৰাকী যুৱতীয়ে অসমীয়া জাতিক এতিয়া এক প্ৰকাৰ অপমান কৰিছে যিগৰাকী যুৱতীয়ে অসমীয়া জাতি সন্দৰ্ভত এতিয়া কৰিছে মন্তব্য দালাল আখ্যা দিছে তেনে পৰিপ্ৰেক্ষিতত সেইগৰাকী যুৱতীৰ বিৰুদ্ধে কেতবোৰ ব্যৱস্থা আৰক্ষীক গ্ৰহণ কৰিবলৈ দাবী উত্থাপন কৰিছে যি দুলিয়াজান আৰক্ষীয়ে শংকৰজ্যোতি বৰুৱাৰ হাতত হাতকেৰেয়া লগাইছে সেই দুলিয়াজান আৰক্ষীৰ সাহস হ'বনে ধনাঢ্য BN সিঙৰ কন্যাক গ্ৰেপ্তাৰ কৰিবলৈ তেনেধৰণৰ মন্তব্যও এতিয়া উল্লেখ কৰা পৰিলক্ষিত হৈছে আৰু সমগ্ৰ বিষয়টো সন্দৰ্ভত এতিয়া পৰিস্থিতি উত্তপ্ত হৈ আছে জাতীয় সংগঠনৰ এগৰাকী নেতা বিকাশ অসমৰ মন্তব্য শুনাই লৈছোঁ
কথাটো খুব চিন্তনীয় বিষয় হয় আৰু শংকৰজ্যোতি বৰুৱাৰ লগত হোৱা ঘটনাটোৱে বিক্ষিপ্ত ঘটনা নহয় ইয়াৰ আগতো এনেকুৱা ঘটনা ঘটিছে আৰু আহি থকা দিনত ইয়াৰ পাছতো এনেকুৱা ঘটনা ঘটিব কাৰণ এনেকুৱা ঘটনা পৰিঘটনাত আমাৰ যিসকল ব্যক্তিয়ে মাত মাতিব লাগে সেইসকল ব্যক্তিয়ে মাত নামাতে কাৰণে তেওঁলোকৰ যিটো অধিকাৰ কাৰণে যিটো বিপ্লৱৰ সূচনা কৰিব লাগে যিসকল ব্যক্তিৰ পৰা অসম আৰু অসমীয়াই আশা কৰে সেই সকল ব্যক্তিৰ পৰা সেই ধৰণৰ প্ৰতিক্ৰিয়াটো নোপোৱাৰ কাৰণে ক'ৰবাত নহয় ক'ৰবাত এই বহিৰাগত মানুহখিনিয়ে কিন্তু এতিয়াও চল চাই তেওঁলোকে কঠীয়া পাৰিবৰ কাৰণে চেষ্টা কৰে ইতিমধ্যে আপোনালোকে গম পাইছে যে বিলাসিত না অসম আৰু মই এইটো সময়ত এটা সংগঠনৰ নাম ল'ব লাগিব অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ খুব সক্ৰিয়ভাৱে যোৱাকালি তাতে গৈ তেওঁলোকে BNC পেট্ৰল পাম্পটো বন্ধ কৰি দিছে কিন্তু অসমৰ ৰাইজে আশা কৰিছে যে এইটো সময়ত শংকৰজ্যোতি বৰুৱা আছুৰ এজন প্ৰাক্তন সাধাৰণ সম্পাদক হিচাপে নহয় শংকৰজ্যোতি বৰুৱা হ'ল আমাৰ এজন থলুৱা খিলঞ্জী এজন মানুহ হয় এজন ব্যক্তি হয় এটা সত্তা হয় শংকৰজ্যোতি বৰুৱাৰ ক্ষেত্ৰত হোৱা দুটা অপৰাধ প্ৰথম অপৰাধটো হ'ল তেওঁৰ কোনো দাগী অপৰাধী নহয় তেওঁ কোনো ছেক্সুৱেল মলেষ্ট কৰি অহা তেনেকুৱা অপৰাধী নহয় তেওঁ কোনো ড্ৰাগছ পেডলাৰ নহয় তেওঁ কোনো ৰেপিষ্ট নহয় তেওঁ যে হাতত যে হেণ্ডকাফডাল লগাই পেলাই যে তেওঁ যে জেল হাজতলৈ চুচৰাই বগাই যে লৈ গুচি গ'ল তাকো ন্যায়ালয় আদালতৰ ভিতৰতো তেখেতৰ হেণ্ডকাফ লগাই লৈ গৈছে এই বিষয়টোত কিন্তু এটলিষ্ট আমি ভাবোঁ যে বিলাসিত না অসমৰ তৰফৰ পৰা বা মই ভাবোঁ ব্যক্তিগতভাৱে হ'লে যে আছুৰ তৰফৰ পৰা সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা এটলিষ্ট হাতত কিয় হেণ্ডকাফ লগাই নিব সেইটো বিষয়ক লৈ পেলাই এটা প্ৰতিক্ৰিয়া হ'ব লাগিছিলে আৰু দ্বিতীয়তে হৈ গুচি গ'ল কি তনু চাহী BN সিঙৰ জীয়েক মোৰ যদি ভুল নাই হোৱা কিৰণ চাহী আৰু তনু চাহীয়ে যেতিয়া কৈছে এই লোক ফ্ৰী মে খানে ৱালা আদমি হে এই লোক দালালি হে ৰুটি বিচাৰি আহিছে বুলি যেতিয়া কৈছে এই কথাটোত সদৌ অসম ছাত্ৰ সন্থাৰ ব্যক্তিসকলৰ নেতাসকলৰ গাত লগা নাই নেকি এইটোতো শংকৰজ্যোতি বৰুৱাক কোৱা নাই শংকৰজ্যোতি বৰুৱাক চাওক শংকৰজ্যোতি বৰুৱাৰ ক্ষেত্ৰত ৰাইজ প্ৰথমতেতো ওলাই অহা নাছিলেতো যেতিয়া শংকৰজ্যোতি বৰুৱা এনেকুৱা পৰিঘটনাটো দেখিছিলে ৰাইজ তেতিয়া নিমাত হৈ আছিলে কিন্তু শংকৰজ্যোতি বৰুৱাক যেতিয়া হাতত হেণ্ডকাফ লগাই লৈ গ'ল যেতিয়া ঘটনাবিলাক মানে পৰিস্ফুট হ'ল যে তাতে থকা তনু চাহী নামৰ বুলি কোৱা সেই বহিৰাগত এগৰাকী মহিলাই অসমীয়া জাতিটোক অপমান কৰিছে তাত উপস্থিত থকা অসমীয়া ল'ৰাখিনিক অপমান কৰিলে গতিকে এই কথাটো গোটেই অসমখন জাঙুৰ খাই উঠিলে কিন্তু এতিয়া ঘটনাটো হ'ল যে অনা অসমীয়া ব্যক্তি যাৰ ছত্ৰছায়াত সেই জিলাৰ DC SPয়ে মানে কাম চলাই আছে BN সিঙৰ নেতৃত্বত তাৰে এজন আপুনি ইতিমধ্যে গম পাইছে যে গোৱালাপাতি তেজ গোৱালাই ইতিমধ্যে মই তেজ গোৱালাই যিটো ষ্টেটমেণ্ট দিছে মই 5 ঘণ্টা আগতে কৈছিলোঁ যে এই কথাটোত মই অকণমান গোন্ধ পাইছোঁ ইয়াত ৰাজনৈতিক ক'ৰবাত হেঁচা আছে কিন্তু আচৰিত কথা এটা যে বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যিটো মানে সবল এটা স্থিতি ল'লে হেণ্ডকাফ লগাব নোৱাৰিব মাননীয় মুখ্যমন্ত্ৰীজনে যদি হেণ্ডকাফ লগাব নোৱাৰিব বুলি যেতিয়া ষ্টেটমেণ্ট দিব পাৰে সদৌ অসম ছাত্ৰ সন্থাই কিয় সেই ক্ষেত্ৰত মানে এটা ষ্টেটমেণ্ট দিব নোৱাৰিলে এটা কথা এইটোত কিন্তু সকলোৱে কিন্তু চাওক এটা চেইন অফ কামাণ্ড মানিব লাগে আমি জানো ধৰিছোঁ সমুজ্জ্বল ভট্টাচাৰ্য ডাঙৰীয়াই চেইন অফ কামাণ্ড ওপৰৰ ফালৰ পৰা দিছে বা তেওঁলোকক কোনোবা মানে ওপৰৰ পৰা মানে ধৰি লওক হাই লেভেলৰ পৰা আহিছে চেইন অফ কামাণ্ড মানিব লাগে যিটো কাৰণতে তেওঁ আঞ্চলিকত শংকৰজ্যোতি বৰুৱা আঞ্চলিকৰ এজন ব্যক্তিয়ে মাত নাই মতা চেইন অফ কামাণ্ড মানিব লাগে কিন্তু স্বয়ং মুখ্যমন্ত্ৰীয়ে যেতিয়া কৈ দিলে পবিত্ৰ মাৰ্ঘেৰিটাৰ নিচিনা এজন ব্যক্তিয়ে কৈ দিলে শ্যাম কানু মহন্তৰ নিচিনা এজন ব্যক্তিয়ে যেতিয়া কৈ দিলে যে হাতত হেণ্ডকাফ লগা বিষয়টোত আমি অতিকৈ কষ্ট পাইছোঁ তেতিয়াহ'লে মুখ্যমন্ত্ৰীতকৈ মই ভাবোঁ ক'ৰবাত নহয় ক'ৰবাত সমুজ্জ্বল ভট্টাচাৰ্যও চাগে তেওঁলোকৰ কি কয় দলৰ মানুহে চাগে মাত এষাৰ মাতিব লাগিছিলে সংগঠনৰ মানুহে মাত এষাৰ মাতিব লাগিছিলে মুখ্যমন্ত্ৰী যেতিয়া মাতিছে গোটেই জনসাধাৰণ অসমৰ শদিয়া পৰা ধুবুৰীলৈ ইয়াৰ প্ৰবল প্ৰতিবাদ হৈছে শদিয়া পৰা ধুবুৰীলৈ গোটেই মানুহখিনিয়ে এনেকুৱা বিক্ষিপ্ত এই ঘটনাবিলাকৰ লগত মাত মাতিছে কিন্তু আমি বিচাৰিছিলোঁ এই সময়ত তেওঁলোকে নিমাত হৈ থকাতকৈ তেওঁলোকে কিছু সময়ত কেতিয়াবা এনেকুৱা মৌনতা ব্ৰত পালন কৰে আমি ভাবিছোঁ চাগে এই মৌন ব্ৰত পালন কৰাৰ আঁৰত ভাল কিবা প্ৰতিক্ৰিয়া থাকিব পাৰে আমি বিচাৰিছোঁ তেওঁলোকে ভাল এটা প্ৰতিক্ৰিয়া দিয়ক কথাটো খুব চিন্তনীয় বিষয় হয় আৰু শংকৰজ্যোতি বৰুৱাৰ লগত হোৱা ঘটনাটোৱে বিক্ষিপ্ত ঘটনা নহয় ইয়াৰ আগতো এনেকুৱা ঘটনা ঘটিছে আৰু আহি থকা দিনত ইয়াৰ পাছতো এনেকুৱা ঘটনা ঘটিব কাৰণ এনেকুৱা ঘটনা পৰিঘটনাত আমাৰ যিসকল ব্যক্তিয়ে মাত মাতিব লাগে সেইসকল ব্যক্তিয়ে মাত নামাতে কাৰণে তেওঁলোকৰ যিটো অধিকাৰ কাৰণে যিটো বিপ্লৱৰ সূচনা কৰিব লাগে যিসকল ব্যক্তিৰ পৰা অসম আৰু অসমীয়াই আশা কৰে সেই সকল ব্যক্তিৰ পৰা সেই ধৰণৰ প্ৰতিক্ৰিয়াটো নোপোৱাৰ কাৰণে ক'ৰবাত নহয় ক'ৰবাত এই বহিৰাগত মানুহখিনিয়ে কিন্তু এতিয়াও চল চাই তেওঁলোকে কঠীয়া পাৰিবৰ কাৰণে চেষ্টা কৰে ইতিমধ্যে আপোনালোকে গম পাইছে যে বিলাসিত না অসম আৰু মই এইটো সময়ত এটা সংগঠনৰ নাম ল'ব লাগিব অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ খুব সক্ৰিয়ভাৱে যোৱাকালি তাতে গৈ তেওঁলোকে BNC পেট্ৰল পাম্পটো বন্ধ কৰি দিছে কিন্তু অসমৰ ৰাইজে আশা কৰিছে যে এইটো সময়ত শংকৰজ্যোতি বৰুৱা আছুৰ এজন প্ৰাক্তন সাধাৰণ সম্পাদক হিচাপে নহয় শংকৰজ্যোতি বৰুৱা হ'ল আমাৰ এজন থলুৱা খিলঞ্জী এজন মানুহ হয় এজন ব্যক্তি হয় এটা সত্তা হয় শংকৰজ্যোতি বৰুৱাৰ ক্ষেত্ৰত হোৱা দুটা অপৰাধ প্ৰথম অপৰাধটো হ'ল তেওঁৰ কোনো দাগী অপৰাধী নহয় তেওঁ কোনো ছেক্সুৱেল মলেষ্ট কৰি অহা তেনেকুৱা অপৰাধী নহয় তেওঁ কোনো ড্ৰাগছ পেডলাৰ নহয় তেওঁ কোনো ৰেপিষ্ট নহয় তেওঁ যে হাতত যে হেণ্ডকাফডাল লগাই পেলাই যে তেওঁ যে জেল হাজতলৈ চুচৰাই বগাই যে লৈ গুচি গ'ল তাকো ন্যায়ালয় আদালতৰ ভিতৰতো তেখেতৰ হেণ্ডকাফ লগাই লৈ গৈছে এই বিষয়টোত কিন্তু এটলিষ্ট
আমি ভাবোঁ যে বিলাসিতা অসমৰ তৰফৰ পৰা বা মই ভাবোঁ ব্যক্তিগতভাৱে হ'লে যে আছুৰ তৰফৰ পৰা সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা এটলিষ্ট হাতত কিয় হেণ্ডকাপ লগাই নিব সেইটো বিষয়ক লৈ পেলাই এটা প্ৰতিক্ৰিয়া হ'ব লাগিছিলে আৰু দ্বিতীয়তে হৈ গুচি গ'ল কি তনু চাহী বীৰেন সিঙৰ জীয়েক মোৰ যদি ভুল নাই হোৱা কিৰণ চাহী আৰু তনু চাহীয়ে যেতিয়া কৈছে ইয়ে লোক ফ্ৰী মে খানে ৱালা আদমি হে ইয়ে লোক দালালি হে ৰুটি বিচাৰি আহিছে বুলি যেতিয়া কৈছে এই কথাটোত সদৌ অসম ছাত্ৰ সন্থাৰ ব্যক্তিসকলৰ নেতাসকলৰ গাত লগা নাই নেকি এইটোতো শংকৰজ্যোতি বৰুৱাক কোৱা নাই শংকৰজ্যোতি বৰুৱাক চাওক শংকৰজ্যোতি বৰুৱাৰ ক্ষেত্ৰত ৰাইজ প্ৰথমতেতো ওলাই অহা নাছিলেতো যেতিয়া শংকৰজ্যোতি বৰুৱা এনেকুৱা ঘটনা পৰিঘটনাটো দেখিছিলে ৰাইজ তেতিয়া নিমাত হৈ আছিলে কিন্তু শংকৰজ্যোতি বৰুৱাক যেতিয়া হাতত হেণ্ডকাপ লগাই লৈ গ'ল যেতিয়া ঘটনাবিলাক মানে পৰিস্ফুট হ'ল যে তাতে থকা তনু চাহী নামৰ বুলি কোৱা সেই বহিৰাগত এগৰাকী মহিলাই অসমীয়া জাতিটোক অপমান কৰিছে তাত উপস্থিত থকা অসমীয়া ল'ৰাখিনিক অপমান কৰিলে গতিকে এই কথাটো গোটেই অসমখন জাঙুৰ খাই উঠিলে কিন্তু এতিয়া ঘটনাটো হ'ল যে অনা অসমীয়া ব্যক্তি যাৰ ছত্ৰছায়াত সেই জিলাৰ DC SPয়ে মানে কাম চলাই আছে বীৰেন সিঙৰ নেতৃত্বত তাৰে এজন আপুনি ইতিমধ্যে গম পাইছে যে গোৱালাপাতি তেজ গোৱালাই ইতিমধ্যে মই তেজ গোৱালাই যিটো ষ্টেটমেণ্ট দিছে মই 5 ঘণ্টা আগতে কৈছিলোঁ যে এই কথাটোত মই অকণমান গোন্ধ পাইছোঁ ইয়াত ৰাজনৈতিক ক'ৰবাত হেঁচা আছে কিন্তু আচৰিত কথা এটা যে বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যিটো মানে সবল এটা স্থিতি ল'লে হেণ্ডকাপ লগাব নোৱাৰিব মাননীয় মুখ্যমন্ত্ৰীজনে যদি হেণ্ডকাপ লগাব নোৱাৰিব বুলি যেতিয়া